অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ এক আৱেগভৰা পোষ্ট। সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে সুবাসনা দত্তই এটি আৱেগিক পোষ্ট। দুখত ভাগি পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত। শিল্পীৰ এনে অৱস্থা দেখি কণ্ঠশিল্পী সুবাসনা দত্তই সামাজিক মাধ্যমত লিখিছে, বৰ গধুৰ মন এটা লৈ লিখিব খুজিছোঁ যে লবি আৰু ফেভৰিটিজিমে অসমৰ সংগীত জগত শেষ কৰি দিছে। তাৰ পিছত আমি গায়ত্ৰী হাজৰিকাৰ দৰে শিল্পীয়ে জীয়াই থাকোঁতেই কিয় মৰ্যাদা নাপালে বুলি হিয়া ঢাকুৰি কান্দিলে লাভ নাই। আচল কথাটো হ'ল তেওঁ জীয়াই থকা হ'লেও সেই ষ্টাৰ ছিংগাৰৰ মৰ্যাদা কেতিয়াও নাপালেহেঁতেন। একালৰ বান্ধৱী গায়ত্ৰী হাজৰিকাক হেৰুৱাই এনেদৰেই দুখ প্ৰকাশ কৰিছে কণ্ঠশিল্পী সুবাসনা দত্তই। অসমত হয়তো এয়া প্ৰথম ঘটনা নহয় যি শিল্পীয়ে জীয়াই থাকোঁতে কোনো মৰ্যাদাই নাপায়। সেই ক্ষতিটো মই নাজানো, মানুহবোৰ যেতিয়া গুচি যায় সেই ক্ষতিবোৰ কেতিয়াও আচলতে পূৰা নহয়। আমি যিমানেই মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাপাতোঁ, যিমানেই আমি নকওঁ লাগিলে আমি তেওঁ গীতৰ মাজেৰে জীয়াই ৰাখিম, কিন্তু ইমান এগৰাকী প্ৰতিভাৱান শিল্পী যেতিয়া নোহোৱা হৈ যায়, সেই নোহোৱা হৈ যোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ বা অসমৰ সংগীতৰ ভৱিষ্যতটোৰ যি ক্ষতি, মই ভাবোঁ সেই ক্ষতিটো কোনো ধৰণৰ মানে শ্ৰদ্ধাঞ্জলিৰ সভাই বা কোনো ধৰণৰ তেনেকুৱা সংগীতৰ অনুষ্ঠানে পূৰাব পাৰিব বুলি মই নাভাবোঁ। আৰু